নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি আজি পুৱা 8:45 এই জোকাৰণি অনুভূত হয় ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.2 ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা বঙাইগাঁও চিৰাঙতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে দুইখন জিলাতে ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি গুৱাহাটীকে ধৰি অন্য প্ৰান্ততো প্ৰবল জোকাৰণি অনুভূত হৈছে এবাৰ শোণিতপুৰ নহয় ভূমিকম্পৰ অভিকেন্দ্ৰ হ'ল গোৱালপাৰা ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 5.2 তীব্ৰ জোকাৰণি আজি পুৱা 8:45 ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হয় এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ গোৱালপাৰা ইতিমধ্যে আমি জনাইছো বঙাইগাঁও চিৰাঙতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় দুইখন জিলাতে ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি অনুভূত হয় গুৱাহাটীকে ধৰি অন্য প্ৰান্ততো প্ৰবল জোকাৰণি অনুভূত হয় এবাৰ হাজোত ডকাইতলৈ আৰক্ষীৰ গুলীচালনা হাজো আৰক্ষীৰ গুলীত আহত দুটাকৈ দুৰ্ধৰ্ষ ডকাইত ফজল হক আৰু জাকিৰ নামৰ ডকাইত দুটা গুলীবিদ্ধ পুৱতি নিশা সংঘটিত হয় এই ঘটনা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুয়োটাই হাজোৰ চকামতলিত সংঘটিত হয় এই ঘটনা আৰক্ষীয়ে দুয়োকে আটক কৰি আনি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত ধৃত দুটা গুলীবিদ্ধ ফজল আৰু জাকিৰক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ডকাইতলৈ আৰক্ষীৰ গুলীচালনাৰ খবৰ আমি জনাইছো হাজোত এই ঘটনা সংঘটিত হৈছে হাজো আৰক্ষীৰ গুলীত আহত হৈছে দুটাকৈ দুৰ্ধৰ্ষ ডকাইত ফজল হক আৰু জাকিৰ নামৰ ডকাইত দুটা গুলীবিদ্ধ হয় আনফালে ধুবুৰীত ব্ৰহ্মপুত্ৰ নৈত গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ব্ৰহ্মপুত্ৰ নৈৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় নিশাৰ অন্ধকাৰত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে এই অভিযান চলে অভিযানত জব্দ নৌকা ভৰ্তি 6টাকৈ গৰু নাও এৰি পানীত জপিয়াই পলায়ন চোৰাং গৰু সৰবৰাহকাৰী অভিযানত চোৰাং বেপাৰীলৈ কিবা যায় গুলীচালনা আৰক্ষীৰ এতিয়ালৈকে অৱশ্যে কোনো হতাহতৰ বাতৰি পোৱা হোৱা নাই গু সিন্ডিকেটৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অব্যাহত আছে অভিযান বলিউডৰ কিংবদন্তি দিলীপ কুমাৰ আৰু আমাৰ মাজত নাই আজি পুৱা 7:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 98 বছৰ মুম্বাইৰ হিন্দুজা হস্পিটেলত চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান অভিনেতাগৰাকী শ্বাস প্ৰশ্বাসৰ ৰোগত ভুগিছিল তেওঁ প্ৰায় 65খন বলিউডৰ চিনেমাত অভিনয় কৰিছিল দিলীপ কুমাৰে 1922 চনৰ 11 ডিচেম্বৰত জন্ম লাভ কৰিছিল কিংবদন্তি অভিনেতাজনে দিলীপ কুমাৰৰ প্ৰকৃত নাম আছিল ইউছুফ খান শ্ৰেষ্ঠ অভিনেতাৰ সৰ্বাধিক ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল দিলীপ কুমাৰে 1944 চনত জোৱাৰ ভাটা চিনেমাখনেৰে তেওঁ অভিনয় জগতত প্ৰৱেশ কৰিছিল মুগলে আজম আজাদ দেৱদাস আন দাগ ৰাম আৰু শ্যাম ক্ৰান্তি সদাগৰ আদিৰ দৰে বহু ছুপাৰহিট ছবিত তেওঁ অভিনয় কৰিছিল 1966 চনত সাইৰা বানুৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল বলিউড জগতৰ বাবে এক শোকাকুল পৰিৱেশ কাৰণ কিংবদন্তি অভিনেতা দিলীপ কুমাৰক আজি পুৱাৰ ভাগত হেৰুৱাইছে সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হৈছে দিলীপ কুমাৰক তেওঁৰ অনুৰাগীসকলৰ মাজতো এক শোকৰ ছবি দেখা গৈছে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ মুম্বাইৰ হিন্দুজা হস্পিটেলত চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান অভিনেতাগৰাকী বলিষ্ঠ অভিনেতা বুলি যাক কোৱা হয় এইগৰাকী দিলীপ কুমাৰৰ অভিনয়ে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত অনুৰাগীৰ সৃষ্টি কৰিছিল কেৱল বলিউডতে তেওঁ সীমাবদ্ধ হৈ থকা নাছিল বলিউডৰ লগতে আন যিসমূহ চলচ্চিত্ৰ উদ্যোগ আছে বিশ্বৰ বহু উদ্যোগত তেওঁৰ নাম আছিল খ্যাতি আছিল সেইগৰাকী দিলীপ কুমাৰক আজি আমি হেৰুৱাইছোঁ শ্বাস প্ৰশ্বাসৰ ৰোগত তেওঁ বহুদিন ধৰি ভুগি আছিল ইতিমধ্যে তেওঁ 65খন বলিউডৰ ছবিত অভিনয় কৰিছিল 1922 চনৰ 11 ডিচেম্বৰত তেওঁ জন্ম লাভ কৰিছিল দিলীপ কুমাৰৰ প্ৰকৃত নাম ইউছুফ খান আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্ধিয়া নতুন মন্ত্ৰীৰ শপত গ্ৰহণ সম্প্ৰসাৰিত মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে নতুন দিল্লীত বাহৰ পাতি আছে গৈ সৰ্বানন্দ সোণোৱালে কালি তেওঁ দিল্লীলৈ ৰাওনা হৈছিল নতুন দিল্লীত উপস্থিত হৈছে সম্ভাৱ্য আন মন্ত্ৰীসকলো ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব শপত গ্ৰহণ শপত বাক্য পাঠ কৰাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে
অধিক সংখ্যক যুৱ নেতা অন্তৰ্ভুক্ত হ'ব নতুন মন্ত্ৰীসভাত আজি আবেলি দিল্লীলৈ ৰাওনা হ'ব হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণত মুখ্যমন্ত্ৰী শৰ্মাৰ অংশগ্ৰহণ অৱশ্যে নিশ্চিত নহয় ইতিমধ্যে দিল্লীত বাহৰ পাতিছেগৈ সাংসদ পল্লৱ লোচন দাসেও জল্পনা কল্পনা চলি আছে আৰু বিশেষভাৱে কি দপ্তৰ কোনে পাব তাক লৈও বিভিন্নজনে চৰ্চা কৰি আছে এতিয়ালৈকে স্পষ্ট হোৱা নাই শপত গ্ৰহণৰ পাছতহে হয়তো দপ্তৰসমূহৰ কথা স্পষ্ট হ'ব দপ্তৰ কোনে কি লাভ কৰিব সেয়া এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে হয়তো অৱগত তেওঁলোকে হয়তো জানে কিন্তু যিসকল নতুন মন্ত্ৰী তেওঁলোককো দপ্তৰ সন্দৰ্ভত একো তথ্য জানিবলৈ দিয়া হোৱা নাই শপত গ্ৰহণৰ পাছতহে তেওঁলোকক দপ্তৰসমূহ বিতৰণ কৰা হ'ব আজি সন্ধিয়া ভাগতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে গৈ সৰ্বানন্দ সোণোৱালে কালিয়ে তেওঁ ৰাওনা হৈছিল দিল্লীলৈ ইফালে নতুন দিল্লীত সম্ভাৱ্য আন মন্ত্ৰীসকলো উপস্থিত হৈছে 2019 চনত বিজেপি চৰকাৰ পুনৰ অহাৰ পাছত এয়া হৈছে প্ৰথমটো সম্প্ৰসাৰণ মন্ত্ৰীসভাৰ আৰু সৰ্ববৃহৎ সম্প্ৰসাৰণ বুলি কোৱা হৈছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি লগতে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি এই সম্প্ৰসাৰণ কৰা হৈছে আৰু য'ত সৰ্বাধিক হয়তো নতুন মন্ত্ৰীয়ে স্থান লাভ কৰিব 22ৰ পৰা 28 জনলৈকে নতুন মন্ত্ৰীয়ে এই মন্ত্ৰীসভাত স্থান লাভ কৰিব আৰু ইতিমধ্যে আমি তালিকাখন আপোনালোকক কালিয়ে জনাইছিলোঁ সৰ্বানন্দ সোণোৱালে কি দপ্তৰ পাব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই কেইবাটাও দপ্তৰৰ কথা চৰ্চা চলি আছে নতুন দপ্তৰো হয়তো দিয়া হ'ব পাৰে এটা নতুন দপ্তৰৰ কথা কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটৰ জৰিয়তে কৈছিল সেই টুইটটোৰ জৰিয়তে তেওঁ ইংগিত প্ৰদান কৰিছে নেকি যে সৰ্বানন্দ সোণোৱালক এই নতুনকৈ সৃষ্টি কৰা দপ্তৰটো দিয়া হ'ব পাৰে বুলি তাক লৈও আলোচনা হৈ আছে কিন্তু এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই কোনে কি দপ্তৰ লাভ কৰিব আৰু দ্য মৰ্নিং শ্ব'ত এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাব বিচাৰিছোঁ উগ্ৰপন্থী সংগঠন MNLFৰ বিৰুদ্ধে অভিযান অৰুণাচলত অসম আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানৰ পিছত সংগঠনটোৰ 6 সদস্যই আত্মসমৰ্পণ কৰিছে নতুনকৈ গঠন হৈছিল এই সংগঠনটো আত্মসমৰ্পণকাৰী দলটোত আছে প্ৰাক্তন আলফা ৰক্তিম মৰাণৰ নেতৃত্বত গঠন হৈছিল সংগঠনটো উগ্ৰপন্থী সংগঠন MNLFৰ বিৰুদ্ধে অভিযান নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন অৰুণাচলত অসম আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযান চলিছিল অভিযানৰ পিছতেই সংগঠনটোৰ 6 সদস্যই আত্মসমৰ্পণ কৰিছে আত্মসমৰ্পণকাৰী দলটোত আছে প্ৰাক্তন আলফা ৰক্তিম মৰাণৰ নেতৃত্বতেই গঠন হৈছিল এই নতুন সংগঠন MNLF আৰু এইটো উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে জোৰদাৰ গতিত অভিযান চলিল অভিযানৰ অন্তত আৰক্ষীয়ে সফলতা লাভ কৰিছে অৰুণাচল আৰু অসম আৰক্ষীৰ যৌথ অভিযান এই যৌথ অভিযানতে এই সফলতা লাভ কৰিব পৰা গৈছে MNLF নামৰ এই নতুন উগ্ৰপন্থী সংগঠনটোৰ 6 সদস্যই আত্মসমৰ্পণ কৰিছে অভিযানৰ লগে লগে নতুনকৈ গঠন হোৱা এটা সংগঠনৰ 6 সদস্যৰ আত্মসমৰ্পণৰ খবৰ জনাইছোঁ তাৰ ভিতৰত প্ৰাক্তন আলফা ৰক্তিম মৰাণো আছে ৰক্তিম মৰাণৰ নেতৃত্বতে গঠন হৈছিল এই সংগঠনটো অৰ্থাৎ নতুন সংগঠনটোৰ মূল নেতাকেই কৰায়ত্ব কৰা হৈছে আজিৰে পৰা ৰাজ্যত বলবৎ হ'ল নতুন কোভিড বিধি ৰাজ্যৰ 7খন জিলাত এতিয়াও হ্ৰাস পোৱা নাই কৰোনাৰ সংক্ৰমণ উদ্বেগজনকভাৱে সংক্ৰমিত 7 জিলাত এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গোৱালপাৰা গোলাঘাট যোৰহাট লখিমপুৰ শোণিতপুৰ বিশ্বনাথ আৰু মৰিগাঁও সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলাত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক সংবাদমেলযোগে নতুন SOP ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজিৰ পৰা বলবৎ হৈছে এই নতুন কোভিড বিধি 7খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট ঘোষণা কৰাৰ বিপৰীতে 16খন জিলাত দুপৰীয়া 2 বজাৰ পৰা বলবৎ হ'ব কাৰফিউ শিৱসাগৰ কামৰূপ দৰং নগাঁও ডিব্ৰুগড় কোকৰাঝাৰ নলবাৰী বজালী তিনিচুকীয়া হোজাই কাৰ্বি আংলং ধেমাজি কাছাৰ কৰিমগঞ্জত 2 বজাৰ পৰা কাৰফিউ এই 16 জিলাত 1 বজালৈ দোকান পোহাৰ খোলা থাকিব আনহাতে ধুবুৰী কামৰূপ মহানগৰ দক্ষিণ শালমৰা পশ্চিম কাৰ্বি আংলং চৰাইদেউ হাইলাকান্দি বঙাইগাঁও চিৰাং ওদালগুৰি ডিমা হাছাওত সন্ধিয়া 5 বজাৰ পৰা কাৰফিউ ইফালে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত
তাৰ মাজতে কামৰূপ মহানগৰ জিলাত ক্ৰমান্বয়ে পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ কামৰূপ মহানগৰ জিলাৰ ৰাইজক অধিক সতৰ্ক হোৱাৰ আহ্বান স্বাস্থ্য বিভাগৰ অন্যথা কামৰূপ মহানগৰ জিলাত পুনৰ কঠোৰ হ'ব বিধিসমূহ গোলাঘাটত যেহেতু আকৌ এবাৰ সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰা হৈছে আৰু তাত মানুহৰ অহা যোৱা একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে কাৰণ কেছসমূহ বাঢ়িয়ে আছে সৰুপথাৰৰ পৰা আমাৰ সাংবাদিক দেৱাশিষ গৌতম আছে দেৱাশিষ আমি দেখিছোঁ আপোনাৰ পিছফালে আৰক্ষীয়ে পহৰা দি আছে একাংশ বাইক চালকক ৰখাইছে সোধপোছ কৰিছে সকলো তথ্য লৈ আছে কিয় তেওঁলোক ওলাই আহিবলগীয়া হৈছে হয় প্ৰাঞ্জল আজি যেহেতু আজিৰ পৰা সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে গোলাঘাট জিলা সেয়েহে আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে যাতে কোনো এই সময়ত এনেই ওলাই আহিব অবাবত ওলাই আহিব নোৱাৰে যিহেতু গোলাঘাট জিলাত সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে সেয়েহে এইবাৰ আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম হৈ পৰিছে আৰু মই এইখিনিতে কেইটামান তথ্য দিব বিচাৰোঁ যে এই সময়ছোৱাত এই লকডাউন বা কণ্টেইনমেণ্টৰ সময়ছোৱাত শাক পাচলি বজাৰ গেলামাল দোকান এইসমূহ খোলা থাকিব লগতে জৰুৰী সেৱাৰ লগত যিখিনি জড়িত হৈ আছে সেইখিনি অহা যোৱা কৰিব পাৰিব কিন্তু তাৰ বাহিৰে সকলো বন্ধ হৈ থাকিব মোৰ লগত বৰ্তমান আছে গোলাঘাটৰ এজন জ্যেষ্ঠ সাংবাদিক মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ কওকচোন কিহৰ কাৰণে গোলাঘাটত এইধৰণে সংক্ৰমণৰ হাৰ বৃদ্ধি পাব ধৰিলে আৰু এতিয়া কি ক'ব আপুনি ৰাইজক মানে আচলতে কথাটো হ'ল এনেকুৱা আমি বিগত সময়ছোৱাত দেখিলোঁ যে প্ৰথম যিটো কভিডৰ যিটো ঢৌ এই কভিডৰ ঢৌ পাৰ হোৱাৰ পিছত যেতিয়া দ্বিতীয় ঢৌ যেতিয়া লহৰ আহিলে তেতিয়া দেখা গৈছে যে মানুহে পূৰ্বতকৈ দেখা গৈছে যে তেওঁলোকে সাৱধানতা তেওঁলোকে অৱলম্বন কৰা নাই বহু এনেকৈ লোক আছে বহু একাংশ লোক আছে তেওঁলোকে মাস্ক পৰিধান নকৰে তেওঁলোকে যি ধৰণে দৈনিক হাত ধুব লাগে বা চেনিটাইজ কৰিব লাগে ইত্যাদি যিসমূহ কথা তেওঁলোকে পাহৰি গ'ল মানুহে অহৰহভাৱে মানুহে ভিৰৰ মাজলৈ যাবলৈ এটা অভ্যাসত পৰিণত কৰিলে আমি সৰুপথাৰ বা ধনশিৰি মহকুমাৰ এই বৃহত্তৰ এলেকাটোত দেখিলোঁ যে বহু লোক এনেধৰণৰ যি তেওঁলোকে কভিডৰ যিটো নীতি নিয়ম তেওঁলোকে ভংগ কৰা পৰিলক্ষিত হ'ল যাৰ পৰিপ্ৰেক্ষিতত দেখা গ'ল যে অসমৰ 7খন জিলাৰ ভিতৰত গোলাঘাট জিলাটো মানে কভিডৰ যি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে গতিকে আজিও যিহেতু আজি 7 দিনৰ কাৰণে যি সান্ধ্য আইন যি ব্যৱস্থা কৰিছে চৰকাৰে এই ক্ষেত্ৰতো দেখা গৈছে যে একাংশ লোকে কিন্তু আজিও তেওঁলোকে এই কভিডৰ নীতি নিয়ম তেওঁলোকে উলংঘন কৰি তেওঁলোকে আহ যাহ কৰিছে বা তেওঁলোকে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে বহু লোকে মাস্কো পৰিধান কৰা নাই ইতিমধ্যে আৰক্ষীয়ে এই ক্ষেত্ৰত যদি তেওঁলোকে তালাচী বা তেওঁলোকে যি ব্যৱস্থা ল'ব লাগে লৈছে কিন্তু দেখা গৈছে যে আমাৰ এতিয়া বহু লোক সাৱধান আৰু সচেতন হোৱা নাই আৰু বিশেষকৈ বহু লোক হোৱা নাই গতিকে এই ক্ষেত্ৰত আমি এটাই আহ্বান কৰিম যে কভিডক পৰাজিত কৰিবৰ কাৰণে আমি কিন্তু সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব আমি মাস্ক পৰিধান কৰিব লাগিব আমি চেনিটাইজ কৰিব লাগিব বা সঘনাই হাত ধুব লাগিব বা ইত্যাদি যি আমি জনসমাগমত আমি প্ৰায় থাকিব নালাগিব কিন্তু ইয়াত দেখা গৈছে যে প্ৰায় সংখ্যক লোক কিন্তু এই কথাবিলাক পাহৰি গৈছে গতিকে আমি সকলোকে তাকে আহ্বান কৰিম হয় বিশেষকৈ দেখা গৈছে যে গ্ৰাম্যাঞ্চলত যথেষ্ট বৃদ্ধি পাইছে গ্ৰাম্যাঞ্চলত কিহৰ কাৰণে বৃদ্ধি পাইছে বুলি যিহেতু আপুনি সাংবাদিক আপুনি প্ৰায় ঘূৰি ফুৰিবলগীয়া হয় গ্ৰাম্যাঞ্চলত সকলো জেগাতে কি ক'ব এই সময়ত গ্ৰাম্যাঞ্চলত চাওক গ্ৰাম্যাঞ্চলৰ এটা পৰম্পৰা বা এনেধৰণৰ কথা আছে যে গাঁৱৰ ৰাইজসকল তেওঁলোক প্ৰায় একেলগে সমাবেত হয় বিভিন্ন কামত তেওঁলোক প্ৰায় সমাবেত হোৱা পৰিলক্ষিত হয় সেইবুলি সকলো গাঁও নহয় প্ৰায় কিছুমান গাঁও আছে বহু লোক অসচেতন আছে একাংশ লোক আছে গতিকে তেনে লোকসকল এনেধৰণৰ হোৱাৰ কাৰণে হৈছে বা বাহিৰৰ পৰা যিসকল লোক আছে তেওঁলোকে কেতিয়াবা প্ৰশাসন বা তেওঁলোকৰ দৃষ্টিগোচৰ নোহোৱাকৈ তেওঁলোকে গাঁৱত আহি প্ৰৱেশ কৰিছে যাৰ পৰিণতিত বা কিছু লোক এনে অসচেতন লোক আছে যিসকলে তেওঁলোকে বেমাৰ হৈছে যদি বা জ্বৰ হৈছে যে তেওঁলোকে স্বাস্থ্য বিভাগক অৱগত কৰা নাই বা চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ তেওঁলোকে ঘৰতে লুকাই ৰাখিছে গতিকে এই ক্ষেত্ৰত কিন্তু গ্ৰাম্যাঞ্চলৰ গাঁওবুঢ়াই হওক বা গাঁৱৰ যি সচেতন ৰাইজ হওক বা আশাকৰ্মী হওক এইসকলে আৰু অধিক সচেতন হ'ব লাগিব সেই যিসকল লোক ৰোগত আক্ৰান্ত হৈছে তেওঁলোকক চিনাক্তকৰণ কৰি তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব আৰু ৰাইজো সচেতন হ'ব লাগিব যে যদি তেওঁলোকৰ কিবা বেমাৰ হৈছে গতিকে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱস্থা ল'ব লাগে বা যাব লাগে চিকিৎসকৰ কাষলৈ যাব লাগে যাতে এই কথাটো লুকাই ৰাখিব নালাগে বহু লোকে দেখা যায় যে হস্পিটেলত গ'লে বা চিকিৎসালয়ত গ'লে তেওঁলোকক হয়তো কণ্টেইনমেণ্ট জোনত ৰাখি দিব বা তেওঁলোকক কোৱাৰেণ্টাইন কৰি দিব ইত্যাদি এই কথাবিলাক তেওঁলোকে হয়তো ভয় কৰে বা এনেধৰণে এটা দেখা যায় বা শুনা যায় গতিকে এই ক্ষেত্ৰত আমি সদায় এটা কথা সকলোকে ক'ম সদায় সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব এই যি মহামাৰী এই মহামাৰীৰ পৰা আমি যদি ৰক্ষা পাব বিচাৰোঁ বা বাচিব বিচাৰোঁ তেতিয়া আমি প্ৰতিগৰাকী নাগৰিকে হওক ই সচেতন অসচেতন সকলো নাগৰিকে কিন্তু এই কথা তেওঁলোকে মানিব লাগিব বুলি মই ভাবোঁ হয় প্ৰাঞ্জল সকলোৱে এটা কথাই কৈছে যে সকলোৱে যিসমূহ কভিড বিধি আছে মানিব লাগিব মোৰ লগত আৰু এজন জ্যেষ্ঠ সাংবাদিক আছে গোলাঘাট জিলাৰ মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ যিহেতু তেওঁ আপোনাক এইকেইদিন ঘূৰি আছে দেখিছে যে বহুত বৃদ্ধি পাইছে গোলাঘাট জিলাত কি ক'ব কি আপুনি যিহেতু সাংবাদিক হয় আপুনি জ্যেষ্ঠ সাংবাদিক ঘূৰি ফুৰিছে কি ক'ব এই সময়ত হয় সাধাৰণতে দেখা গৈছে আচলতে গ্ৰাম্যাঞ্চলসমূহত বহুত মানুহৰ সমাগম ঘটিছে আৰু যিখিনি কভিড বিধি এই কভিড বিধিখিনি তেওঁলোকে যথাযথভাৱে আচলতে মানি চলা দেখা পোৱা যোৱা নাই
সেইকাৰণে এনেধৰণে আচলতে যিটো সংক্ৰমণ এই সংক্ৰমণ অধিক হাৰত বৃদ্ধি পাইছে শেহতীয়াকৈ যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে ইতিমধ্যে সমগ্ৰ সৰুপথাৰ ব্লক PHCৰ অন্তৰ্গত যিটো এলেকা সেই এলেকাটোত 1650 জন লোক কোভিডত আক্ৰান্ত হৈছে আৰু এতিয়াও 255 জন লোক কোভিডত মানে এক্টিভ কেছ আছে তাৰে 11 জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে এই যিটো আসলে বহুলোক আক্ৰান্ত হৈছে মুঠতে দেৱাশিষ আমি গম পাইছোঁ আৰু সাংবাদিকসকলেও নিজৰ মত পোষণ কৰিছে এনেধৰণে এতিয়া এইসমূহ অঞ্চল কণ্টেইনমেণ্ট অঞ্চল হিচাপে ঘোষিত হৈছে কাৰণ আক্ৰান্ত সংখ্যা বৃদ্ধি পাই গৈয়ে আছে আশা কৰা হৈছে এনেধৰণৰ নিষিদ্ধ যিসমূহ ব্যৱস্থা আছে মানুহ ওলোৱাসমূহৰ ক্ষেত্ৰত সেই ব্যৱস্থাসমূহৰ জৰিয়তে যাতে এই কোভিড সংক্ৰমণসমূহক হ্ৰাস কৰিব পৰা যায় আৰু দ্য মৰ্নিং শ্ব' দেখিলে সময় বাণিজ্যিক বিৰতিৰ এক আঁচনি গ্ৰহণ কৰিছে এই আঁচনিৰ অধীনত মঙলবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ দেউৰী গাঁৱৰ পথাৰৰ লগতে শুকতপুতা পথাৰত জিলা কৃষি বিভাগৰ উদ্যোগত মুঠ 43 বিঘা কৃষিভূমিত সমূহীয়াকৈ বাহাদুৰ চাহ ধানৰ বীজ সিঁচা হয় এই সমূহীয়া কঠীয়াতলী আঁচনিৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আঁচনিখন শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই কৃষকৰ লগত পথাৰত নামি ধানৰ বীজো সিঁচে ধানৰ বীজ সিঁচা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত নগাঁও জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দিলীপ বৰা প্ৰমুখ্যে কৃষি বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াই উপস্থিত আছোঁ নগাঁও জিলা সদৰ সমষ্টি তুলসীদেউৰী গাঁও পঞ্চায়ত আৰু তুলসীদেউৰী গাঁও পঞ্চায়তত বৰ্তমান কৃষকসকলক আচলতে উৎসাহ জনাবৰ বাবে এই কোভিড সৃষ্ট পৰিৱেশৰ মাজতে ইয়াতে আহি উপস্থিত হৈছে বিধায়ক ৰূপক শৰ্মা আৰু তেওঁ বৰ্তমান ইয়াতে পথাৰত এতিয়া কঠীয়া সিঁচাত ব্যস্ত আছে মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনালোঁ ইতিমধ্যে যি শালি ধানৰ কঠীয়া উন্নত বীজৰ যি শালি ধানৰ কঠীয়া তেওঁ ইতিমধ্যে বীজ সিঁচিছে আৰু তেওঁৰ লগত সহযোগিতা কৰিছে নগাঁও জিলা কৃষি বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকলে মই পোনে পোনে বিধায়কগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ আচলতে যি উন্নত মানৰ শালি ধানৰ কঠীয়া বৰ্তমান সিঁচাৰ এক ভৰপক সময় কি ক'ব আচলতে না আজি আপুনি দেখা পাইছে যে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত আজি ননৈ দেউৰী গাঁও আৰু এই শুকতিপুতা তুলসী দেউৰীত আজি ইয়াত আমাৰ শালি ধানৰ কঠীয়া তোলা হ'ল আৰু যিহেতু এইটোৱে সময় আৰু আমি নিজেও সেইকাৰণে আহোঁ যাতে কৃষক ৰাইজে যাতে উৎসাহিত হয় আৰু প্ৰতিবাৰতে